সৰ্পদংশন এটা খুবেই স্পৰ্শকাতৰ বিষয় আৰু এইটো বিষয় খুব আমাৰ আলোচনা বা সজাগতা বা গৱেষণা সাধাৰণতে নহয় চ' সেইকাৰণে আপোনাৰ ধৰক তেওঁলোকে ইয়াত এইটো ভুলুকাগুৰি গাঁৱত যিখিনি আপোনাৰ অৰ্গেনাইজ কৰিলে সেইকাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ডিমৌ মডেল হস্পিটেলত আপোনাৰ 2021, 22, 23 আৰু 21, 22, 23 আমি হেট্ৰিক অফ 0 ডেথ কৰিছোঁ আৰু 24 বৰ্ষতো আজিৰ তাৰিখলৈকে কোনো মৃত্যু আমি দেখা পোৱা নাই আৰু এতিয়ালৈকে আমি প্ৰায় 2680 তেনেকুৱা ৰোগীক আমি চিকিৎসা প্ৰদান কৰিছোঁ ডিমৌ হস্পিটেলত চ' তাৰে ভিতৰত আমি দেখিছোঁ যে মাত্ৰ এজনৰ মৃত্যু হৈছে তাকো 2020 চনত চ' সেইকাৰণে আমি ভাবিছোঁ যে এই মডেলটো যদি আমি আমাৰ ৰাজ্যৰ সকলোবোৰ গ্ৰাম্য চিকিৎসালয় লৈ যাওঁ কাৰণ আমাৰ এই যিটো সৰ্পদংশন এটা গ্ৰাম্য সমস্যা চ' এই গ্ৰাম্য সমস্যাৰ যিটো আপোনাৰ চিকিৎসা বা তাৰ উত্তৰটো কিন্তু আপোনাৰ গ্ৰাম্য হস্পিটেলবিলাকতে আছে চ' আমাৰো এখন গ্ৰাম্য হস্পিটেল চ' এই গ্ৰাম্য হস্পিটেলবিলাকতে যদি আমি শূন্য মৃত্যু সম্ভৱ কৰিব পাৰিছোঁ তেনেহ'লে আমি অসমৰ প্ৰত্যেকখন জিলাৰ গ্ৰাম্য হস্পিটেলতে পাৰিম বুলি আমি আশা ৰাখিছোঁ সেইকাৰণে আমি অলৰেডি গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি ছাবমিটো কৰিছোঁ আৰু তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে মানে তেওঁক উত্তৰো দিছেগৈ আৰু তেওঁলোকে কামো কৰিছে এইটো বিষয়ে আৰু সেই হিচাপে আমি ধৰক গোটেই অসমৰ প্ৰায় 1500 ডক্টৰক আমি ট্ৰেইন আপো কৰা হৈছেগৈ স্বাস্থ্যকৰ্মীসকলক ট্ৰেইন আপ কৰা হৈছেগৈ আৰু প্ৰায় জিলাই জিলাই আপোনাৰ ধৰক মানে প্ৰায় আপোনাৰ ডেইলি বেচিছ বুলিও নহয় আৰু আপোনাৰ মাহেকত আপোনাৰ 2-3বাৰ আপোনাৰ সৰ্পদংশন সম্পৰ্কে আমি আলোচনাও আপোনাৰ হৈ থাকে ডেটবোৰ আপোনাৰ ধৰক যিখিনি হৈছে এতিয়া ধৰক এই বছৰ আমাৰ এতিয়ালৈকে 33 ডেট হৈ গ'ল চ' 33 ডেটৰ ক'ত হৈছিলে ডেট কিয় হৈছিলে আৰু মানে আপোনাৰ কাৰণবোৰ কি আছে সেইখিনি আমি এনালাইজ কৰিছোঁগৈ চ' সেইখিনি আমি পেলাই ক'ত ভুলটো হৈছে আমাৰ সেইখিনিও আমি গম পাইছোঁগৈ চ' সেইখিনি আমি চাই পেলাই আমি গম পাইছোঁ যে 2025 বা 26 বৰ্ষত আমি অসমত শূন্য মৃত্যু সম্ভৱ কৰিব পাৰিম যদি আমি লেছ দেন 10ও কৰিব পাৰোঁ যদি চলিছোঁ শূন্য মৃত্যু সেইকাৰণে সেইটোৰ কাৰণে কিন্তু আপোনাৰ ধৰক এটাই আপোনাৰ ৰাইজক এটাই অনুৰোধ যে সৰ্পদংশন হ'লে কোনো বাছ বিচাৰ নকৰি তৎক্ষণাত আহি হস্পিটেলত ভৰ্তি হওক 24 ঘণ্টা এডমিশ্যন থাকক মানে পৰ্যবেক্ষণত থাকক 24 ঘণ্টা যদি লক্ষণ থাকে তেনেহ'লে আমি স্বাস্থ্যকৰ্মীসকলে চিকিৎসা প্ৰদান কৰিব আৰু আপোনাৰ ৰোগী আৰু আমি কমিউনিটি হেল্থ চেণ্টাৰ আমাৰ গ্ৰাম্য চিকিৎসালয় মডেল হস্পিটেল জিলা চিকিৎসালয় এইবিলাকত আপোনাৰ এণ্টিভেনম আছে আৰু সকলোকে আমি ট্ৰেইন আপ কৰা হৈছে সাপ দেখিলে আচলতে আমি ভয় খাই যাওঁ আৰু ভয় খাই পেলাই হাই উৰুমি কৰোঁ আৰু তাক আমি মাৰিবলৈ চেষ্টা কৰোঁ কাৰণ আমাক পৌৰাণিক কালৰ পৰাই এইটো উপস্থাপন কৰা হৈছে যে সাপ এটা কাল সাপ দেখিলেই মাৰিব লাগে আৰু আপোনাৰ বিভিন্ন আপোনাৰ শিক্ষিত সমাজো এনেকুৱা ধৰণৰ আছে যে আমি বুজাব গ'লেও কয় সাপ মানে কাল মাৰিব লাগে দেখিব লাগে দেখিলে মাৰিব লাগে কিন্তু একচুৱেলি তেনেকুৱা ধৰণৰ কথা নহয় এইটো অলৰেডি আমি আমাৰ বক্তব্যত আমি ৰাখিছোঁ যে সাপ আৰু মানুহৰ এটা সংঘাত আৰু যেনেকৈ হাতী মানুহৰ সংঘাত বাঘ মানুহৰ সংঘাত বা আপোনাৰ ধৰক কুকুৰ মানুহৰ সংঘাত আৰু ঠিক তেনেদৰে সাপ আৰু মানুহৰ এটা সংঘাত আৰু এইটো কোনো কাল নহয় এইটো সংঘাতবোৰ আমি বাধা দিব পাৰোঁ আৰু কেনেবাকৈ যদি সংঘাতো হয় তাৰ সম্পূৰ্ণ চিকিৎসা আছে তাৰ কাৰণে এটাই অনুৰোধ তৎক্ষণাত হস্পিটেলত আহিব লাগিব বান্ধিব নালাগিব দংশন অংশটো বান্ধিব নালাগিব লৰচৰো নকৰিব যিমান পাৰি আৰু যেনেকৈ আপুনি চুপি নিদিব ব্লেড নামাৰিব আৰু নুধুব সৰ্পদংশন হ'লে কেতিয়াও নুধুব